সময়ৰ লগে লগে চখবোৰ নাইকিয়া হৈ যায় ন। মোৰো মন নাযায়। আগতে মোৰ মনটো বেয়া লাগিলে মই ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি একদম ফটো চটো মাৰোঁ। আজিকালি মোৰ একদম মন নাযায়। মানে এনেকুৱা লাগে মনটো বেয়া লাগিছে, লাগক। কিয় লাগিছে? একেবাৰে মানে মনটো বেয়া লগাটো শেষ হ'বলৈ দিওঁ। কিয় এনেকুৱা হয় বাৰু? কিয় এনেকুৱা হয়? আগতে বছৰটো শেষ হ'লে মোৰ ভাল লাগে, আকৌ নতুন এটা বছৰ আহিব বুলি। এতিয়া মোৰ ভয় লাগে। কিয় জাননে? নতুন বছৰ অহা মানে বয়সটোহে বাঢ়ি গৈ থকা, বুঢ়ী হৈ গৈ থকা। বয়স হৈছে যে বেছিকৈ ভাবিবলৈ লৈছোঁ আৰু। সৰু হৈ থকাই ভালো, কথাবোৰ মনলৈ নাহে। এতিয়া বয়স হ'লে মাক হৈছোঁ যে মোহ হৈছে, ছোৱালীৰ প্ৰতি মোহ, ঘৰখনৰ প্ৰতি মোহ। সেইকাৰণে বুঢ়ী হ'ব মন নাযায়। দুপৰীয়া আহাৰ এতিয়া কিহে বনাবি? মাছ আৰু সৰিয়হ আৰু বেঙেনা ভাজি আৰু এইটো নলটো কিহত দিবি? সৰু আলুগুটি নল। কেৰেলা ভাজিবি? এয়া পাভ মাছ আৰু সৰিয়হ বনাব। আজি ভাতৰ কাঁহীখন দেখাই দিছোঁ। এয়া পাভ মাছ মই ফ্ৰাই খাইছোঁ। এইফালে তিতা কেৰেলা ভাজি, আমি তিতা কেৰেলা খুব খাওঁ দেই, কিন্তু মই কমকৈ খাওঁ। এইফালে বেঙেনা ভাজি, এইফালে আলু আৰু পিঁয়াজৰ নল, এইফালে পাভ মাছে সৰিয়হ বনাইছে। ষ্টাৰ্ট হৈ গৈছোঁ আৰু। গুড মৰ্ণিং। লাগি যাওঁ কামত। আজি মামনি আহিছে। বিছনাখন নপৰালৈকে শান্তি নাই নহয় আকৌ। টাইমে টাইমেতো কামবোৰ ৰখিয়ে আছে। বিছনাখন পাৰি লওঁ। এয়া টুইংকল টুইংকল ষ্টাৰ বোলে উঠি দিলেই নহয়। এইটো মুন হয় মা, মুন। এইবোৰ ষ্টাৰ, সেইবোৰ ষ্টাৰ হয়। ষ্টাৰ। এটা কথা মন কৰেনে? মতা মানুহবোৰক টকা ঘটিবলৈহে দিলে, কিন্তু মগজটো লগোৱা কামত মাইকী মানুহক দিলে। সেইটো হয়, বহুত মাইকী মানুহবোৰ ঘৰ সংসাৰবোৰ ভাঙি দিয়ে। বেয়া কামত কথা কোৱা নাই দেই, কিন্তু মাইকী মানুহে যিমান মগজ লগাব পাৰে মতা মানুহে সিমান লগাব। মই ভাল ক্ষেত্ৰত কৈছোঁ দেই, বেয়া ক্ষেত্ৰত নহয়। আৰু এটা কথা কওঁ, যিহেতু চোৱা চিতাবোৰ সকলো মানুহেই বিশ্বাস কৰে। 25 চনটো বোলে এনেকুৱা চন নহয়, বহুতৰ বৈবাহিক জীৱনবোৰ ভাং খাব, থাৰ্ড পাৰ্টি সোমাব। সেইকাৰণে নিজৰ ঘৰৰ চাবিকাঠি নিজৰ হাতত। সেইকাৰণে বহুত সাৱধান দেই, বহুত সাৱধান। বুজি পাইছানে? বহুত সাৱধান। ময়ো সেই জ্যোতি বাণী হৈ পিনে কৈ দিছোঁ আৰু। সদায়তো খোৱাটো দেখাই থাকোঁ ন। আজি কি কৰা দেখাম জানে? খাইতো ল'লোৱেই। এয়া চকী সমান কৰা মানুহ এইজন। মই আহিছোঁ ডাইনী। এইফালে তামোল আনিব এতিয়া, এইফালে মামনি মুচি আছে। আমাৰ ঘৰত মানে চব ব্যস্ত আৰু কি ক'ম আৰু। এইফালে তামোল আনিলে এইফালেও কষ্ট কৰিব এতিয়া, তামোল চোবাই চোবাই খাব। এইফালে আমাৰ ৰিগৰ ৰুটি বনাই আছে খাবলৈ এতিয়া। চব আমাৰ ঘৰত ব্যস্ত, চব ব্যস্ত। মেইন মানুহকেইটা দেখুৱামগৈ ৰ'ব, আৰিয়া আৰু আইতাকক দেখাই আছোঁ। এইফালে আহি গ'লোঁ, পৰ্দাবোৰ ঠিক কৰি লওঁ। এইয়া ব্যস্ত দেখোন, বৰ বেলেগ ব্যস্ত। আইতাকৰ মোবাইলটো লৈ থৈ দিছে, আইতাক সেই ৰ'দত বহি আছে। ইমান ব্যস্ত দেখিছে আমাৰ ঘৰৰ চব মানুহ। এতিয়া মই মুখখনত অকণমান তামোল খাই লওঁ। যিদিনাখন মই ব্ৰত ৰাখোঁ সেইদিনাখন মই কিন্তু তামোল চামোল একো নাখাওঁ। তামোলটো ৰাগিয়াল হয় ন। কোনে বাৰু এই ক্ৰীমবোৰ শেষ হৈ গ'লে কাটি পিনে মই উলিয়াই লওঁ, কাৰণ কেলৈ ইমান দামী ক্ৰীম ন, চেপি উলিয়াবলৈ জোৰ নাথাকে হাতত। এতিয়া এনেকৈ উলিয়াম, এইবোৰ দেখিছেনে? এনেকৈ কৰি উলিয়াই ভাল লাগে ন। ইমানখিনি এতিয়া এইবোৰ ইমানবোৰ আছে, উলিয়াবতো লাগিবই।
ইমান গাল এৰি দিব পাৰিনি ইমান গাল এৰি দিব পাৰিনি ঢেৰ আছে মানে ঢেৰ দুপৰীয়া ভাত সাজ খোৱাই নাই ৰাতিৰ কথা ভাবিলেই মোৰ মানুহজন তেনেকুৱা ৰাতি বোলে কি খাব জানে নাই গাহৰি পুৰি খাব বোলে ঠাণ্ডা দিনটো বোলে উপভোগ কৰিবই পৰা নাই এতিয়া ভাতখিনি খোৱাই নাই হজম হোৱাই নাই ৰাতিৰ কথা ভাবিলেই মই মানে আচৰিত পাওঁ দেই কি হ'ব বাৰু এনেকুৱা মানুহ কেলে বাৰু এইটো ব্ৰেকফাষ্ট কৰি থকা টাইমত লাঞ্চৰ কথা ভাবেই আৰু মই এতিয়া এয়া শিল্পৰ আগতে পৰি আছোঁ ছোৱালী শুলে যে কাষত নাপালে আকৌ মৰচুৰত আনিব নহয় ভাত খাই উঠি কি কাম মুখখন শুচি কৰোঁ এই মানুহজনৰ পাল্লাত পৰি যে মই ইমান তামোল খাবলৈ ধৰিলোঁ এই ডাইলগটো যে মাৰে বেলেগৰ পাল্লাত পৰি বেয়া হোৱা বুলি যে কয় সেইটো মিছা কথা আমি যিহেতু বেয়া বুলি জানো জানি শুনিও যে খাওঁ তেনেহ'লে তেওঁ বেয়া নে মই বেয়া তথাপিও খাওঁ বেয়া দাঁতকেইটা দাগ হৈ গৈছে খাই দিওঁ আমি মানুহবোৰ কেনেকুৱা জানে বিপদ হ'লে আমি বিপদৰ পৰা পলোৱা মানুহ হয়নে বছৰটো শেষ হ'বলৈ হ'ল এনেকুৱা লাগিছে যেন এই বছৰটোৱে আমাৰ কাৰণে বেয়া যদি আমাৰ ষ্টাৰ্টিং হ'লহেঁতেন জানুৱাৰীত হ'লহেঁতেন কেনেকুৱা হ'লহেঁতেন বাৰু সঁচাকৈ এই বছৰটো যে আমি বহুত দৌৰিব লগা হৈছে বহুত দৌৰিছোঁ বহুত কষ্ট কৰিছোঁ আমাৰ পইচা বহুত অথলে গৈছে কিন্তু এইটো নহয় দেই খোৱা বোৱা বাকী ক'তো কমি হোৱা নাই সেইটো কিয় কমি হোৱা নাই জানেনে আমি কেতিয়াও আনক ঠগি নাখাওঁ আনক পাৰিলে দিওঁ আৰু সৎ পথত থাকিলে ভগৱানৰ মুঠতে চকুটো মেলি চাবই আৰু নিজৰ কামবোৰ নিজে নাচাই আপুনি যদি আনৰ ওপৰত এৰি দিয়ে তেতিয়া ভগৱানে সেইটো কোৱা মানে ইমান আৰাম বিচাৰিছ তোক দি দিওঁ মানে মজা এটা তেতিয়া তই চটফটাই থাকিবি মানে সেইকাৰণে আমাৰ এনেকুৱা হয় মানে মই পিছে নিজৰ কামবোৰ নিজে চাই ভাল পাওঁ দেই মোৰ মানুহজন এলেহুৱা এলাহৰ কাৰণে আজি এনেকুৱা হৈছে কিন্তু মোৰ শহুৰ দেউতা তেনেকুৱা নাছিলে শহুৰ দেউতাৰ নিচিনা যদি মোৰ মানুহজন হ'লহেঁতেন নহয় তেনেহ'লে আজি বেলেগ এটা পৰ্যায় পালেগৈহেঁতেন সদায় কাইলৈ কৰি থাকিলে নহ'ব নহয় আজি কাম আজিয়ে কৰিব লাগিব কাইলৈ কৰিম এই কাইলৈ থাকোঁতে কাইলেই হৈ গৈছে তথাপিও কওঁ এই বছৰটো যাওক আৰু হ'ব অহা বছৰে নতুন বছৰে আমালৈ ভাল দিন কঢ়িয়াই আনিব বুলি আশা ৰাখিছোঁ আৰু সেইটোৱে আৰু এটা কথা কওঁ নহয় আমি যি হয় ভালৰ কাৰণে হয় ভালৰ কাৰণেই হৈছে কিজানি হয়নে ভালৰ কাৰণে হৈছে কাৰণে আৰু এই বছৰটোত মোৰ মানুহজনৰ ৰাশি মতে কোৱাই আছিলে তেওঁৰ পৰা মানে তেওঁৰ শত্ৰুবোৰ আঁতৰিব যিবোৰ মানুহে অকল স্বাৰ্থৰ লগত তেওঁৰ লগত জড়িত হৈ থাকে সেই মানুহবোৰ আঁতৰিব সঁচাকৈ প্ৰমাণ পাইছোঁ কিন্তু সঁচা কথা দেই কিছুমান ৰাশিফল মানে কিছুমান জ্যোতিষী ইমান মানে একদম কাৰেক্ট চাই নহয় মানিব লাগিব মানে সেইটো কথা আমি জানুৱাৰীতে চাইছিলোঁ কিন্তু একদম ৰিয়েল ওলাই গৈছে মানে ভালেই হ'ল বেয়া মানুহবোৰ আঁতৰিছে আৰু আমাৰো ভুল আমি যেতিয়া গম পাওঁ মানুহ এটাই আমাক ঠগি আছে কৰি আছে তেন্তে আমি সেই মানুহটোৰ পৰা আমি আঁতৰিব লাগে কি কাৰণে আমি লগত থাকোঁনো সেইটো কাৰণেতো আমাৰ প্ৰব্লেমবোৰ বেছি হয় আৰু এটা কথা নিজৰ ৱাইফে কিন্তু নিজৰ মানুহজনক কেতিয়াও বিপদহে নপঠিয়ায় আৰু নিজৰ মাকে প্ৰতিটো বিপদৰ টাইমত মানুহজনৰ কাষত থিয় হৈ থকা মানুহ দুটাই আছোঁ মই আৰু মা কেতিয়াবা মানে এনেকুৱা হৈছিলে আমাকো ইগন'ৰ কৰিছিলে তেওঁৰ সেই স্বাৰ্থপৰ মানুহবোৰৰ কাৰণে কাজিয়াও লাগিছিলে আমাৰ লগত কিন্তু এতিয়া চকু মেল খাইছে যে সেইটোৱে ধন্যবাদ ভগৱানে যে ইমানতে চকুটো মেল খুৱাই দিছে নহ'লে আমাক বৰবাদ কৰি দিলেহেঁতেন বৰবাদ কিন্তু ভগৱান আছে যে কিয় বৰবাদ হ'ব দিব আমি সৎপথত থকা মানুহক বিশ্বাস কৰোঁ মানুহক বিশ্বাস কৰাটোৱে আমাৰ ভুল নেকি মানুহজন খুব দয়ালু মানুহৰ প্ৰতি খুব দয়া উপজে ভাল কথা কিন্তু মানুহ চিনি নাপায়ো যিজনে এতিয়া বেয়াকৈ ঠগিলে ধৰক পিছপাকতে তেওঁ সেইজনকো আঁকোৱালি ল'ব তেনেকুৱা মানুহ হয় একো নহয় ভাল মানুহ পৃথিৱীত খুব কম আছে তেওঁ ভাল মানুহে হৈ থাকক আৰু খুব আজিকালি দয়ালু মানুহ পাবলৈ নাই ন তেওঁ এনেকেই থাকক কিন্তু এটলিষ্ট মানুহ চিনি পাওক মই সেইটোৱে বিচাৰোঁ ভগৱানক সেইটোৱে প্ৰে কৰোঁ আৰু তেওঁৱে আমাৰ মেইন হয় আমাৰ ঘৰখনৰ মেইন গুৰি ধৰোঁতা তেওঁৱে হয় সাপ হয় মা পলা
সেইকাৰণে তেওঁ সদায় ভালে থকাটো আমি বিচাৰোঁ। উপায় নাই আৰু এনেকেই থাকিব লাগিব, ঠগো খাব লাগিব, কেতিয়াবা বিপদো পৰিব লাগিব, আকৌ ঠন ধৰি উঠিব লাগিব। বিপদত পৰি ঠন ধৰি উঠাটোহে মেইন কথা, কিন্তু কৰিবই লাগিব, খাবই লাগিব, হয় নাই? নহ'লে আমাৰ কি হ'ব বাৰু? এতিয়া আমাৰ ছোৱালী এজনী আছে, তাইৰ কথা ভাবিব লাগিব, আমাৰ কথাতকৈ বেছি তাইৰ কথা ভাবিব লাগিব। নতুন বছৰে যেন সকলোলৈ সুখৰ দিন লৈ আহে, সুখৰ বতৰা লৈ আহে, সেইটোৱে বিচাৰোঁ। আমিও আশাহে কৰোঁ আৰু, একমাত্ৰ ভগৱানে জানে। আৰু আমি এই জনমৰ কৰ্মফল ইয়াতে পাব লাগিব। নিজৰ কৰ্ম নিজে কৰিবই লাগিব, আনৰ ওপৰত দিলে নহ'ব, ভৰিৰ ওপৰত ভৰি তুলি খালে নহ'ব। আপুনি একো বেয়া কাম কৰা নাই, কিন্তু আনৰ ওপৰত যদি নিৰ্ভৰ কৰি খাই আছে, তেতিয়াও আপোনাক ভগৱানে কষ্ট দিব। মানে নিজৰ হাত দুখন আছে, নিজৰ ভৰি দুটা আছে, নিজেই কৰিব লাগিব, সৎ পথত থাকিব লাগিব। তেতিয়া কিন্তু আপোনাক প্ৰতিটো বিপদত ভগৱানে চকু মেলি চাব। আমাৰ প্ৰতিটো বিপদত ভগৱানে চকু মেলি চাইছেও, কিন্তু এইবাৰ অলপ বেছিকৈ দিছে কিয়? মানুহজনৰ ভুলৰ কাৰণে, সেইটোৱে কথা। ঠিক আছে তেন্তে দিয়ক, আজিলৈ ৰাখিছোঁ। আৰু সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক দেই, সকলো সদায় ভালে থাকক। গুড নাইট।